নমস্কাৰ ভিডিওটোত আমি আলোচনা কৰিম ইন্ডিয়ান জিকেৰ 20টা ইম্পৰ্টেন্ট কুৱেশ্যনখিনি আগন্তুক ADRE 3.0 বা গুৱাহাটী হাইকোৰ্টৰ JAA এক্সামৰ আহিব পৰাকে বাছনি কৰা হৈছে। এই ভিডিওটো আপোনালোকে শেষলৈ চাওক আৰু শেষলৈ চাই কুৱেশ্যনখিনি যদি ইম্পৰ্টেন্ট নহয় তেতিয়া হলে কমেন্টত ন বুলি লিখক আৰু যদি কুৱেশ্যনখিনি ইম্পৰ্টেন্ট বুলি ভাবে তেতিয়া হলে কমেন্টত ইয়েস বুলি লিখক যাতে এই ধৰণৰ আৰু আমি 500 কুৱেশ্যন আপোনালোকলৈ আগবঢ়াব পাৰো। তেতিয়া হলে বলক ভিডিওটো আমি আৰম্ভ কৰো। প্ৰথম কুৱেশ্যনটো হ'ব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা আটাইতকৈ বেছি চুবুৰীয়া ৰাজ্যৰ লগত লাগিছে? ইয়াৰে অপচন এ আছে অসম, অপচন বি মধ্যপ্ৰদেশ, অপচন সি উত্তৰ প্ৰদেশ, অপচন ডি হ'ল পাঞ্জাব। এই চাৰিটা অপচনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন নম্বৰ সি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ সীমা ভাৰতৰ আন চুবুৰীয়া ৰাজ্য 9খনৰ লগত লাগিছে আৰু এই ক্ষেত্ৰত উত্তৰ প্ৰদেশ হ'ল 1 নম্বৰ স্থানত আছে। এইখিনিত আপোনালোকে চাব পাৰে সেই বাকি ৰাজ্য কেইখন যিকেইখনৰ লগত উত্তৰ প্ৰদেশৰ সীমা লাগিছে। ইয়াৰ উপৰিও ভাৰতৰ দ্বিতীয় বৃহৎ অৰ্থাৎ দ্বিতীয় সৰ্বাধিক চুবুৰীয়া ৰাজ্যৰ লগত সীমা লগা ৰাজ্যখন হ'ল অসম আৰু অসমৰ মুঠতে 7খন ৰাজ্যৰ লগত সীমা লাগিছে। সেই ৰাজ্য কেইখন হ'ল অন্ধ্ৰ প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয় আৰু ৱেষ্ট বেংগল। এই 7খন ৰাজ্যৰ লগত সীমা লগাৰ উপৰিও অসমৰ সীমা দুখন বিদেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু ভূটানৰ লগত সীমা লাগিছে। ইয়াৰ উপৰিও দুবাৰকৈ একেখন বিদেশী ৰাষ্ট্ৰৰ লগত সীমা লগা ভাৰতৰ একমাত্ৰ ৰাজ্যখন হ'ল অসম। অসমৰ সীমা বাংলাদেশৰ লগত দুবাৰকে লাগিছে। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ থৰ মৰুভূমি। থৰ মৰুভূমি হ'ল ভাৰতৰ একমাত্ৰ মৰুভূমি আৰু এই মৰুভূমিৰ মাটিকালি হ'ল 2 লাখ বৰ্গ কিলোমিটাৰ। ই ভাৰতৰ লগতে পাকিস্তানৰ পাঞ্জাব আৰু হিন্দু ৰাজ্যত অৱস্থিত। ভাৰতৰ ৰাজস্থান, গুজৰাট, পাঞ্জাব আৰু হাৰিয়ানা এই 4খন ৰাজ্যত বিস্তৃত হৈ আছে। ইয়াৰ উপৰিও পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন হ'ল সাহাৰা মৰুভূমি। ই আফ্ৰিকা মহাদেশত অৱস্থিত আৰু আফ্ৰিকা মহাদেশৰ 11খন দেশ সামৰি লৈছে। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ইয়াৰে অপচন এ আছে ৰাজস্থান, অপচন বি মধ্যপ্ৰদেশ, অপচন সি গোৱা, অপচন ডি তামিলনাডু। ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন নম্বৰ এ মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল ৰাজস্থান আৰু মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন হ'ল গোৱা। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ইয়াৰে অপচন এ আছে পশ্চিমবংগ, অপচন বি উত্তৰ প্ৰদেশ, অপচন সি অৰুণাচল প্ৰদেশ, অপচন ডি ছিকিম। ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন নম্বৰ বি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ হ'ল ভাৰতৰ জনসংখ্যাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ৰাজ্য আৰু জনসংখ্যাৰ ক্ষেত্ৰত আটাইতকৈ সৰু ৰাজ্য হ'ল ছিকিম। কিন্তু জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম আছে অৰুণাচল প্ৰদেশত। ছিকিম হ'ল আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য। অৰুণাচল প্ৰদেশ হ'ল আটাইতকৈ কম ঘনত্ব থকা ৰাজ্য। 5 নম্বৰ কুৱেশ্যনটো হ'ব আন্দামান নিকোবৰ দ্বীপপুঞ্জ কোনখন সাগৰত অৱস্থিত? ইয়াৰে অপচন এ আছে আৰৱ সাগৰত, অপচন বি বংগোপসাগৰ, অপচন সি সুন্দৰবন, অপচন ডি ভাৰত মহাসাগৰ। ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন নম্বৰ বি বংগোপসাগৰত। আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে বংগোপসাগৰত। ইয়াৰ উপৰিও আৰৱ সাগৰত আছে লক্ষদ্বীপ। সুন্দৰবন হ'ল গংগা নদীয়ে সৃষ্টি কৰা বংগোপসাগৰত ভাৰতৰ একমাত্ৰ বদ্বীপ। ইয়াৰ উপৰিও আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী হ'ল পৰ্ট ব্লেয়াৰ। এই আন্দামান নিকোবৰ দ্বীপপুঞ্জক শ্বহীদ দ্বীপ বা স্বৰাজ দ্বীপ বুলিও জনা যায় আৰু ভাৰতৰ দক্ষিণতম পইণ্ট ইন্দিৰা পইণ্ট এই নিকোবৰ দ্বীপপুঞ্জতে অৱস্থিত। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া কোনখন এখন উপকূলীয় ৰাজ্য নহয়? ইয়াৰে অপচন এ আছে পশ্চিমবংগ, অপচন বি তেলেংগানা, অপচন সি অন্ধ্ৰ প্ৰদেশ, অপচন ডি গুজৰাট। ভাৰতত মুঠতে 9খন উপকূলীয় ৰাজ্য আছে আৰু সেই ৰাজ্যকেইখন হ'ল গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটকা, কেৰেলা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা আৰু পশ্চিমবংগ। এইকেইখন হ'ল ভাৰতৰ
উপকূলীয় ৰাজ্য অৰ্থাৎ সাগৰৰ লগত সীমা লাগিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি তেলেংগানা। ইয়াৰ উপৰিও ভাৰতৰ আটাইতকৈ বেছি উপকূলীয় সীমা থকা ৰাজ্যখন হ'ল গুজৰাট। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব উমিয়াম হ্ৰদ কোন ৰাজ্যত অৱস্থিত? ইয়াৰে অপশ্যন এ আছে মণিপুৰ, অপশ্যন বি মেঘালয়, অপশ্যন চি ছিকিম, অপশ্যন ডি হ'ল বিহাৰ। ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মেঘালয়। উমিয়াম হ্ৰদ মেঘালয়ত অৱস্থিত আৰু এই উমিয়াম হ্ৰদক বৰাপানী হ্ৰদ বুলিও জনা যায়। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব হীৰাকুণ্ড বান্ধ ভাৰতৰ কোন নদীত অৱস্থিত? ইয়াৰে অপশ্যন এ আছে চেনাব নদী। চেনাব নদীত শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ উচ্চতম ৰেল দলং মুকলি কৰা হয়। ইয়াৰ পিছত অপশ্যন বি আছে শতদ্ৰু নদী, অপশ্যন চি কাবেৰী নদীত আছে কৃষ্ণৰাজ সাগৰ নদীবান্ধ, অপশ্যন ডিত আছে মহানদী। আৰু আজিৰ আমাৰ এই কুৱেশ্যনটোৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি মহানদী। মহানদীত আছে হীৰাকুণ্ড বান্ধ আৰু এই বান্ধটো হ'ল ভাৰতৰ আটাইতকৈ দীঘল নদী বান্ধ। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ ঠাইখনৰ নাম কি? ইয়াৰে অপশ্যন এ আছে আনামুডি, অপশ্যন বি নন্দা দেৱী, অপশ্যন চি গুৰু শিখৰ, অপশ্যন ডি সিংহাসন। সিংহাসন হ'ল অসমৰ আটাইতকৈ উচ্চতম ঠাই। ইয়াৰ উচ্চতা কিমান? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়াৰ আমাৰ এই কুৱেশ্যনটোৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ আনামুডি। আনামুডি হ'ল দক্ষিণ ভাৰতৰ আটাইতকৈ উচ্চতম ঠাই। ইয়াৰ উচ্চতা হ'ল 2695 মিটাৰ বা 8843 ফুট আৰু এই ঠাইটো আছে পশ্চিম ঘাট পৰ্বতমালাৰ ইৰাবিকুলাম ৰাষ্ট্ৰীয় উদ্যানত। ইয়াৰ উপৰিও যদি প্ৰশ্ন আহে ভাৰতক কোনখন পৰ্বতমালাই উত্তৰ আৰু দক্ষিণ এই দুটা ভাগত ভাগ কৰিছে? ইয়াৰে এনচাৰটো হ'ব বিন্ধ্যাচল পৰ্বতমালাই। বিন্ধ্যাচল পৰ্বতমালাৰ ওপৰৰ ভাগটো হ'ল উত্তৰ ভাৰত আৰু তলৰ ভাগটো হ'ল দক্ষিণ ভাৰত। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰে অপশ্যন এ হ'ল অসম। অসমত আছে 8খন ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ 8মখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল চিকনাজাৰ জহৌলাও ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পিছত অপশ্যন বিত আছে কেৰেলা, অপশ্যন চি মধ্যপ্ৰদেশ, অপশ্যন ডি পাঞ্জাৱ। আৰু আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত মুঠতে 12খন ৰাষ্ট্ৰীয় উদ্যান আছে, অসমত আছে 8খন আৰু এই 8খনৰ হোৱাৰ লগে লগে অসম ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ দ্বিতীয়খন ৰাজ্য। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰাচীন নালন্দা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰে অপশ্যন এ ৰাজগীৰ, অপশ্যন বি বিহাৰ, অপশ্যন চি পাটলিপুত্ৰ, অপশ্যন ডি নেপাল। আৰু ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বিহাৰ। প্ৰাচীন নালন্দা বিশ্ববিদ্যালয় বৰ্তমানৰ বিহাৰত অৱস্থিত আৰু ইয়াক নিৰ্মাণ কৰিছিল গুপ্ত সম্ৰাট কুমাৰগুপ্ত প্ৰথমে 427 খ্ৰীষ্টাব্দত আৰু এই বিশ্ববিদ্যালয়খন 1200 খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজীয়ে লুটপাট কৰি ধ্বংস কৰিছিল। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? ইয়াৰে অপশ্যন এ আছে সম্ৰাট অশোক, অপশ্যন বি নাগাৰ্জুন, অপশ্যন চি চুহুংমুং, অপশ্যন ডি সমুদ্ৰগুপ্ত। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। ইয়াৰ উপৰিও চুহুংমুঙক অসমৰ নেপোলিয়ন বুলি জনা যায়। সম্ৰাট অশোকে বিখ্যাত কলিংগ যুদ্ধ জয় কৰিছিল। ইয়াৰ উপৰিও নাগাৰ্জুনক কি বুলি জনা যায়? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাওকচোন। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ মূল নায়ক কোন আছিল? অৰ্থাৎ কাৰ নিৰ্দেশত এই হত্যাকাণ্ডটো সংঘটিত হৈছিল? ইয়াৰে অপশ্যন এ আছে জেনেৰেল ডায়াৰ, অপশ্যন বি ক্লিমেণ্ট এটলি, অপশ্যন চি আছে লৰ্ড ডগলাছ, অপশ্যন ডি লৰ্ড ডেলহাউচি। এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919 চনৰ 13 এপ্ৰিলত পাঞ্জাৱৰ অমৃতসৰৰ জালিয়ানৱালাবাগ উদ্যানত এই হত্যাকাণ্ড সংঘটিত হয়। সেয়েহে এই হত্যাকাণ্ডটোৰ নাম জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলিও জনা যায়। আৰু এই হত্যাকাণ্ড ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশত সংঘটিত হৈছিল। এই ৰেগিনাল্ড ডায়াৰক জেনেৰেল ডায়াৰ বুলিও জনা যায়। সেয়েহে ইয়াৰ আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ জেনেৰেল ডায়াৰ। জেনেৰেল ডায়াৰৰ নিৰ্দেশত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল।
ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব কোনগৰাকী ভাইচৰয়ৰ দিনত ভাৰতে স্বাধীনতা লাভ কৰে ইয়াৰ অপশ্যন এ আছে লৰ্ড মাউণ্টবেটেন অপশ্যন বি লৰ্ড ডেলহাউচি অপশ্যন চি লৰ্ড জেমছফোৰ্ড অপশ্যন ডি উপৰোক্ত এটাও নহয় ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ লৰ্ড মাউণ্টবেটেনৰ দিনত ভাৰতে স্বাধীনতা লাভ কৰে লৰ্ড মাউণ্টবেটেন আছিল ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল 15 নম্বৰ কুৱেশ্যনটো হ'ব দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি কোন আছিল ইয়াৰে অপশ্যন এ হ'ল জৱাহৰলাল নেহেৰু অপশ্যন বি মহাত্মা গান্ধী অপশ্যন চি লীলাধৰ বৰুৱা অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ এই দ্বিতীয় ঘূৰণীয়া মেজমেল 1931 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে চলিছিল এই ঘূৰণীয়া মেজমেলখনৰ উদ্দেশ্য আছিল ভাৰতত এখন সংবিধান গঠন কৰা ইয়াৰ উপৰিও এই ঘূৰণীয়া মেজমেলতে গান্ধী আৰোণ চুক্তি স্বাক্ষৰ হৈছিল এই গান্ধী আৰোণ চুক্তিত ভাৰতৰ পৰা মহাত্মা গান্ধী আৰু ব্ৰিটিছৰ হৈ আৰোণে স্বাক্ষৰ কৰিছিল মহাত্মা গান্ধীয়ে হৈ গ'ল এই দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অৰ্থাৎ কংগ্ৰেছক প্ৰতিনিধিত্ব কৰা একমাত্ৰ ভাৰতীয় আৰু সেয়ে আমাৰ ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মহাত্মা গান্ধী ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব স্বাধীনতা মোৰ জন্মগত অধিকাৰ ইয়াক মই লৈহে এৰিম এই কথাষাৰ অৰ্থাৎ এই বাণী কোনে প্ৰদান কৰিছিল ইয়াৰে অপশ্যন এ আছে লালা ৰাজপথ ৰায় অপশ্যন বি সুভাষ চন্দ্ৰ বসু অপশ্যন চি ভগত সিং অপশ্যন ডি বাল গংগাধৰ তিলক তো আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি বাল গংগাধৰ তিলকে কৈছিল স্বাধীনতা মোৰ জন্মগত অধিকাৰ ইয়াক মই লৈহে এৰিম আৰু বাল গংগাধৰ তিলককে লোকমান্য ৰূপে জনা যায় ইয়াৰ উপৰিও এই ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কোনে কি বাণী প্ৰদান কৰিছিল ইয়াৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' বনোৱা আছে যদি ভিডিঅ'টো চোৱা নাই আমি ডেছক্ৰিপশ্যনত লিংকত দি দিম তাৰ পৰা গৈ চাব পাৰিব ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব কোন চনত পলাচী যুদ্ধ হৈছিল ইয়াৰে অপশ্যন এ আছে 1709 অপশ্যন বি আছে 1765 অপশ্যন চি 1742 অপশ্যন চি 1757 এই পলাচী যুদ্ধ হৈছিল 1757 চনৰ 23 জুনত এই যুদ্ধ হৈছিল ব্ৰিটিছৰ ৰবাৰ্ট ক্লাইভ আৰু বংগৰ নবাব চিৰাজউদ্দৌলাৰ মাজত আৰু এই যুদ্ধত চিৰাজউদ্দৌলা পৰাস্ত হৈছিল এই কুৱেশ্যনটোৰ এনচাৰ হৈ যাব অপশ্যন নম্বৰ ডি 1757 চনত পলাচী যুদ্ধ সংঘটিত হৈছিল 1757 চনত ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ আহ্বান কোনে দিছিল ইয়াৰে অপশ্যন এ আছে জৱাহৰলাল নেহেৰু অপশ্যন বি মহাত্মা গান্ধী অপশ্যন চি লালা ৰাজপথ ৰায় অপশ্যন ডি অটল বিহাৰী বাজপেয়ী ক্ৰিপছ মিছনৰ বিফলতাৰ পিছত মহাত্মা গান্ধীয়ে 1942 চনৰ 8 আগষ্ট তাৰিখে কংগ্ৰেছৰ মুম্বাইত অনুষ্ঠিত হোৱা অধিৱেশনত এই ভাৰত ত্যাগ আন্দোলনৰ আহ্বান বা শুভাৰম্ভ কৰিছিল এই আন্দোলনক আগষ্ট বিপ্লৱ অৰ্থাৎ আগষ্ট মাহত আৰম্ভ হোৱাৰ কাৰণে এই বিপ্লৱক আগষ্ট বিপ্লৱ বুলিও জনা যায় ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মহাত্মা গান্ধী 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ আহ্বান কৰিছিল ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব অৰ্থশাস্ত্ৰৰ লেখক কোন ইয়াৰে অপশ্যন এ আছে কালিদাসে লিখা বিখ্যাত গ্ৰন্থ এখন হ'ল শকুন্তলাম ইয়াৰ পিছত অপশ্যন বি আছে বিশাখা দত্তই ৰচনা কৰিছিল মুদ্ৰা ৰাখক অপশ্যন চি আছে হুকুমাৰ বৰকাইতে ৰচনা কৰিছিল হাতী বিষয়ক গ্ৰন্থ হস্তি বিদ্যাৰ্ণৱ আৰু অপশ্যন ডি আছে কৌটিল্য আজিৰ আমাৰ এই কুৱেশ্যনটোৰ এনচাৰ হৈ যাব কৌটিল্যই অৰ্থশাস্ত্ৰখন ৰচনা কৰে আৰু তেখেত আছিল মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ মন্ত্ৰী আৰু এই অৰ্থশাস্ত্ৰ পুথিখনেই আছিল ভাৰতৰ ৰাজনীতি বিজ্ঞানৰ প্ৰাচীনতম গ্ৰন্থ এই অৰ্থশাস্ত্ৰ পুথিখনত আছে 15টা অধিকৰণ 150টা অধ্যায় আৰু 180টা অধিকৰণ ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব কোনজন নেতাই ভাৰতীয় ৰাষ্ট্ৰীয় সেনা অৰ্থাৎ INA গঠন কৰিছিল ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সুভাষ চন্দ্ৰ বসুৱে 1942 চনত INA অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল আৰ্মি ছিংগাপুৰত গঠন কৰিছিল এই ইণ্ডিয়ান নেশ্যনেল আৰ্মিয়ে 1944-45 চনত ম্যানমাৰ আৰু ভাৰতৰ পূব অংশত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল কিন্তু এই যুদ্ধত INA পৰাস্ত হৈছিল এই যুদ্ধত INA নেতৃত্ব দিছিল সুভাষ চন্দ্ৰ বসু এইখিনি আছিল আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যনখিনি
কুৱেশ্যনখিনি আমি আগন্তুক হ'বলগীয়া ADRE 3.0 বা গুৱাহাটী হাইকোৰ্টৰ JAA এক্সামত আহিব পৰাকৈ আমি কুৱেশ্যনখিনি সিলেক্ট কৰিছোঁ। আপোনালোকে কি বুলি ভাবে ইয়াৰ কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট হ'বনে নাই এই বিষয়েও আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টোত কিবা যদি ভুল হৈছে তেতিয়াহ'লে সেইখিনিও কমেণ্ট কৰি আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। আজিৰ আমাৰ কুৱেশ্যনটো হ'ব স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰে অপশ্যন A আছে চি ৰাজাগোপালাচাৰী, অপশ্যন B লৰ্ড মাউণ্টবেটেন, অপশ্যন চি লৰ্ড ডেলহাউচি, অপশ্যন D উপৰোক্ত এটাও নহয়। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।